শিল্পী সমাজৰ বাবে এটা খুবেই দুখ খবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা মুম্বাইত অভিনয় কৰা অসমৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী নুৰ মালবিকাৰ ৰাস আৰু আমাৰ মাজত নাই। মুম্বাইৰ এটা ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে অভিনেত্ৰীগৰাকীক। উল্লেখযোগ্য যে বলিউডৰ কেইবাখনো বোলছবিত অভিনয় কৰিছিল নুৰ মালবিকা ৰাখে। ইয়াৰ উপৰিও হিন্দী কেইবাখনো ধাৰাবাহিক আৰু তাৰ পাছতে কেইবাখনো জনপ্ৰিয় ৱেব ছিৰিজত অভিনয় কৰি নিজৰ নাম উজ্বলাই তুলিছিল। হিন্দী বোলছবি আৰু হিন্দী ধাৰাবাহিক মাজতে কৰিবলৈ এৰি অভিনেত্ৰীগৰাকীয়ে প্ৰাপ্তবয়স্ক ৱেব ছিৰিজ কৰিবলৈ ল'লে। উদাহৰণস্বৰূপে কাজল। ইয়াৰ পাছতে অভিনেত্ৰীগৰাকীয়ে আৰু পিছলৈ ঘূৰি চোৱা নাই। এখনৰ পাছত আন এখন জনপ্ৰিয় ৱেব ছিৰিজত নিজৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু হঠাৎ আজি মুম্বাইৰ এটা ভাড়াঘৰত অভিনেত্ৰীগৰাকী মৃত অৱস্থাত দেখি হতবাক হৈ পৰিছে সকলো কান্দি উঠিছে। অতি কম বয়সতে নিজৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হোৱাৰ অভিনেত্ৰীগৰাকীক প্ৰকৃততে কোনে হত্যা কৰিলে, সেয়া এই সন্দৰ্ভত এতিয়াও তদন্ত আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে। বাতৰিত প্ৰকাশ পোৱা অনুসৰি ভাড়াঘৰৰ ভিতৰতে অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল অভিনেত্ৰীগৰাকীৰ মৃতদেহ। অভিনেত্ৰীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে সমগ্ৰ দেশবাসীয়ে। তেওঁ য'তে আছে শান্তিত থাকক। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।